আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ মেথছৰ কমন কুৱেশ্যন ডিছকাছ কৰিম, যিকেইটা তোমালোকে প্ৰেক্টিছ কৰি গ'লে তোমালোকে পৰীক্ষাত এটা মেথছত ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। গোটেইখিনি চেপ্টাৰৰ যিখিনি কমন কুৱেশ্যন, যিখিনি তোমালোকৰ পৰীক্ষাত অহাৰ খুব চান্স আছে আৰু সেইখিনি তোমালোকে নোচোৱাকৈ পৰীক্ষাত নাযাবা। চ' গোটেইখিনি তোমালোকে কমন লৈ লোৱা আৰু সেইখিনি ভালদৰে কি কৰিবা, প্ৰেক্টিছ কৰিবা। বাকীখিনিতো পঢ়িবাও, কিন্তু এইখিনি বেছি পঢ়িবা। তো চ' অনুশীলনী প্ৰথমতে যিখিনি অনুশীলনী তোমাৰ পুনৰ আলোচনাৰ যিখিনি অনুশীলনী আছে, অৰ্থাৎ R1, R2, R3, ইয়াৰে পৰা তোমালোকে কি কৰিবা, বৰ্গসংখ্যা কেনেকৈ উলিয়াই সেইখিনি মই তোমালোকক অলৰেডি দেখুৱাইছোৱেই। গতিকে তোমালোকে ইয়াৰে পৰা অনুশীলনী R1ৰ পৰা বেচিকেলি তোমালোকে কি কৰিবা, এই তলৰ যিখিনি আছে এইখিনি ভালদৰে চাবা, যে মৌলিক উৎপাদক বিশ্লেষণেৰে যিখিনি বৰ্গমূল নিৰ্ণয় কৰিব দিয়ে, এই কুৱেশ্যন নং 4ৰ পৰা তোমালোকে যিকোনো এটা, অৰ্থাৎ 9216 বা 774, এই দুটা তোমালোকে চাই থবা। ঠিক আছে। আৰু এই 5 নম্বৰ কুৱেশ্যনৰ দৰে যে সৰু কি সংখ্যাৰে হৰণ কৰিলে বা পূৰণ কৰিলে, এইটো চোৱা, এইটো হৰণ এইটো পূৰণ, ইয়াৰে পৰা তোমালোকে যিকোনো দুটা কুৱেশ্যন পাবাই, কিন্তু যে 2 মাৰ্কছকে হ'লেও তোমালোকে 4 মাৰ্কছ ইয়াৰে পৰা যিকোনো এটাৰ পৰা তোমালোকে পাবা। গতিকে ইয়াৰ পৰা কি কৰিবা, 1 নম্বৰটো আৰু এনেদৰে যিকোনো এটা চাই ল'বা। আৰু সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰাটো আহিবই, দশমিক সংখ্যাবোৰৰ বৰ্গ মই অলৰেডি তোমালোকক শিকাইছো কেনেকৈ উলিয়াবা, সেইটো চাবা। আৰু MCQৰ ভিতৰত তোমালোকে এই C নং MCQটো কিন্তু চাবাই, এইবাৰৰ কাৰণে বহুত কমন আছে ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে, যে 18 স্কোৱাৰ আৰু 19 স্কোৱাৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে, এইটো তোমালোকে পাবাই। নেক্সট পেজ নং 3 আহা। পেজ নং 3 তোমালোকে এই যিটো আছে, যে √2025 = 45 হলে √20.25 কিমান হ'ব, এইটো কিন্তু ইম্পৰ্টেণ্ট আছে ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ। গতিকে তোমালোকে এই কুৱেশ্যনটো কিন্তু ভালদৰে চাই থবা। তো এইখিনি বস্তু বেচিকেলি তোমালোকে চাবা অনুশীলনী R1। ঠিক আছে। ইয়াৰ পিছত নেক্সট অনুশীলনী R2ৰ পৰা তোমালোকে কি কৰিবা, এই ইয়াতে চোৱাচোন 7 নম্বৰৰ C যিটো আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হৈ আছে তোমালোকৰ পৰীক্ষাত অহাৰ, আৰু ইটো চাবা। এই দুটা MCQ তোমালোকে ভালদৰে চাই থবা। আৰু ইয়াৰে পৰা যে এয়া পূৰণ বা হৰণ কৰিলে ঘন 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 মানে কি, মই অলৰেডি তোমালোকক ক্লাছ কৰাই বুজাইছিলো, মানে তিনিটা হ'ব লাগিব সংখ্যাটো। গতিকে ইয়াৰে পৰা 5 বা 6ৰ পৰা যিকোনো এটা পাবা। আৰু ঘনফল নিৰ্ণয় কৰিব আহিব পাৰে 19 বা 27। গতিকে এই দুটা তোমালোকে চাবাই কিন্তু অনুশীলনী R2ৰ, যে তলৰ কোন সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা, 19টো আৰু 27টো, এই দুটা বহুত ইম্পৰ্টেণ্ট আছে। গতিকে এই দুটা তোমালোকে শিকি থবা। ঠিক আছে। চ' এইখিনি চালে তোমালোকে অনুশীলনী R2 হৈ যাব। নেক্সট অনুশীলনী R3। অনুশীলনী R3 তোমালোকে কমন কুৱেশ্যন বিচৰাৰ আগতে এই মই যিখিনি তোমালোকক ক্লাছত শিকাইছিলো, এই বস্তুখিনি কিন্তু তোমালোকে যদি জানা, তেতিয়াহ'লে তোমালোকে অনুশীলনী R2ৰ যিকোনো কুৱেশ্যন আহিবলৈ পাৰিবা। ইয়াৰে পৰা তোমালোকে 1ৰ 3টো চাবা, যে 1/2⁻⁻5, এইটো কিন্তু অকমান ইম্পৰ্টেণ্ট আছে। আৰু 3ৰ আটাইখিনি তোমালোকে চাই থবা। 3ৰ কুৱেশ্যন নং 3ৰ কিন্তু বহুত গোটেইখিনি কি ইম্পৰ্টেণ্ট লাগি আছে। আৰু কুৱেশ্যন নং 6ৰ পৰা তোমালোকে যিখিনি প্ৰামাণিক ৰূপত প্ৰকাশ কৰা, ইয়াৰে পৰাতো যিকোনো এটা পাবাই, আৰু সাধাৰণ ৰূপত প্ৰকাশ কৰা ইয়াৰে পৰা তোমালোকে কিন্তু পাবাই। আৰু কুৱেশ্যন নং 8টো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, আমাক এমৰ মান নিৰ্ণয় কৰিব আহিব পাৰে। ইয়াৰ এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত তোমালোকে 2 বা 3 মাৰ্কছ পাব পাৰা। ঠিক আছে। তো এইখিনি তোমালোকে ভালদৰে চাই থবা। আৰু এইখিনিতো পাৰিবাই তোমালোকে MCQৰ ভিতৰত তোমালোকে C2 চাবা। ঠিক আছে। আৰু D আৰু Eৰ পৰা যিকোনো এটা চাই থবা, তোমালোকৰ MCQ পৰীক্ষাত কমন পৰিব পাৰে। ঠিক আছে। আৰু অনুশীলনী R4ৰ তোমালোকে উৎপাদক বিশ্লেষণৰ পৰা তোমালোকে কুৱেশ্যন নং এইটোৰ 2ৰ 2টো চাই থবা। আৰু ইফালে কুৱেশ্যন নং 4ৰ তোমালোকে 4 যিখিনি আছে, আৰু এইখিনি অকমান ইম্পৰ্টেণ্ট, এইটো তোমাৰ সূত্ৰত পৰে, গতিকে এইটো আহিব পাৰে। ঠিক আছে। তাৰপিছত ইফালে চোৱা, এই পেজ নং 9ত যিটো 10 নম্বৰ আছে, এইখিনি চালে তোমালোকৰ হৈ যাব। নেক্সট যিটো অনুশীলনী R5 আছে, অনুশীলনী R5ৰ পৰা তোমালোকে কুৱেশ্যন নং 4টো চাবা, আৰু ইফালে 6টো চাই থবা। এইখিনি যিখিনি বেছিক আছে, এইখিনি তোমালোকৰ পৰীক্ষাত দি দিব পাৰে। আৰু এইটোতো আহিবই, অহাৰ চান্স আছেই, যে এই চিহ্নটোৱে কি সূচায়, সৰ্বাংগ সমতা সূচায়। গতিকে এইটো অহাৰ খুব চান্স আছে। ঠিক আছে। তো এইখিনি চালেই তোমালোকৰ অনুশীলনী যিখিনি পুনৰ আলোচনা আছে সেইখিনি শেষ হৈ যায়। এতিয়া নেক্সট আহিছো যে বাস্তৱ সংখ্যা, অৰ্থাৎ যিটো চেপ্টাৰ 1। গতিকে এই চেপ্টাৰ 1ত তোমালোকে কোনখিনি চাবা, ফাৰ্ষ্ট তোমালোকে চাবা পৰিমেয় সংখ্যাৰ যিটো ডেফিনেশ্যন, পৰিমেয় সংখ্যাৰ ডেফিনেশ্যনটো তোমালোকে চাই থবা। ঠিক আছে। আৰু তোমালোকে পেজ নং 19ত আহা। পেজ নং 19ত যিটো এক্সাৰচাইজ 1.1, অৰ্থাৎ অনুশীলনী 1.1 আছে, ইয়াৰে পৰা তোমালোকে কি কৰিবা, এই কুৱেশ্যন নং 4 যিটো আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হৈ আছে। যে আমাক কুৱেশ্যনটোত কি কৈছে, দিয়া আছে গ সা উ, অৰ্থাৎ সংখ্যাটোত আমাক দিয়া আছে 306 আৰু 657 = 9, আৰু ল সা গু আমাক কি কৰিব লাগে, উলিয়াব লাগে। গতিকে এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু 2 নম্বৰৰ পৰা যিকোনো এটা আহিব পাৰে, তোমালোকে 2টো চাই থবা, যে 510 আৰু 92ৰ কি কৰিব দিছে, আমাক ল সা গু আৰু গ সা উ দুটা পূৰণ কৰি সংখ্যা দুটাৰ গুণফলৰ সমান হয় নে নহয়, এইটো আমাক প্ৰমাণ কৰিব দিছে। ঠিক আছে। আৰু ইফালে 8ৰ 1টোতো অকমান কমন আছে, যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 আৰু 20, 25 জনকৈ কি
কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈন্য আছে এইখিনি তোমালোকে ভালদৰে চাই থবা আৰু উদাহৰণৰ পৰা তোমালোকে পেজ নং 18ত আহা পেজ নং 18ৰ উদাহৰণ যেটো 4 আছে এটো কিন্তু অকমান ইম্পৰ্টেন্ট আছে গতিকে এই কোৱেশ্চনটো তোমালোকে এক্সাম্পলটো অকমান ভালদৰে চাই থবা তাৰ পিছত এমসিকিউৰ ভিতৰত যদি অকমান টান এমসিকিউ কাটে তেতিয়া কিন্তু তোমালোকৰ এই যেটো এনেকুৱা টেবুলত যিখিনি আছে এমসিকিউ এইখিনি কিন্তু কাটি দিব পাৰে ফাৰ্স্ট ইউনিট টেষ্টতে গতিকে তোমালোকে এইখিনি কিন্তু প্ৰেক্টিস কৰাকে যাবা নকৰাকে নাযাবা একদম কৰি যাবা আৰু কোৱেশ্চন নং 13 টো অকমান ইম্পৰ্টেন্ট আছে ঠিক আছে আৰু ইফালে আৰু এটা কোৱেশ্চন মোৰ ইম্পৰ্টেন্ট লাগি আছে যদি তোমালোকৰ কোৱেশ্চনটো অকমান টাফ আহে তেতিয়া কিন্তু এই 3 নম্বৰ কোৱেশ্চনটো দি দিব পাৰে কাৰণ মই যে তোমালোকৰ ক্লাছত কৰাইছিলো এই 3 নম্বৰ কোৱেশ্চনটো অকমান কিছুমান ষ্টুডেন্টে পাজল পাইছিলে বা অকমান টান পাইছিল কিন্তু মই সহজতে কৰাইছিলো তথাপি তোমালোকে এই কোৱেশ্চনটো চাই থবা আৰু প্ৰেক্টিস কৰিবা এই কোৱেশ্চনটো অকমান এৰি আছে গতিকে 4 বা 3 মাৰ্কৰ 4 মাৰ্কটো দিবই এই এনেকুৱা কোৱেশ্চন বিলাকৰ ক্ষেত্ৰত গতিকে এটো তোমালোকে চাই থবা আৰু এটা কোৱেশ্চন কিন্তু ইম্পৰ্টেন্ট আছে ইয়াৰে 9 নম্বৰ কোৱেশ্চনটো যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যেটো সংখ্যা 18 24 আৰু 36 এৰে কি বিভাজ্য এইখিনি তোমালোকে চালি হৈ যাব নেক্সট তোমালোকে 15 নং এমসিকিউটো চাই থবা কিন্তু এটো ইম্পৰ্টেন্ট আছে আৰু এই এনেকুৱা বিলাক কোৱেশ্চন নাহে তথাপিও চাই থবা তাৰপিছত নেক্সট আমি আগবাঢ়ো নেক্সট তোমালোকৰ অনুশীলনী 1.2 টা অনুশীলনী 1.2 ৰ পৰাটো এই 1 2 3 ইয়াৰ পৰাটো তোমালোকে কমন কোৱেশ্চন পাবা মানে 100% কমন 100% গ্যাৰান্টি আছে তোমালোকে ইয়াৰে পৰা কমন কোৱেশ্চন যে পাবা আমাক দেখুৱাব দিব যে √5 অপৰিমেয় বা এটো দিব বা এটো যিকোনো ইয়াৰে পৰা মুঠতে তোমালোকে কমন কোৱেশ্চন পাবাই লাগিলে তোমালোকে অনুশীলনী লাগিলে উদাহৰণৰ পৰা হলেও এনেকুৱা টাইপৰ কোৱেশ্চন কিন্তু দিবই তোমালোকে 45 টা এমসিকিউ কৰাৰ পিছত মানে 100 মাৰ্কছৰ ক্ষেত্ৰত কৈছো মানে 50 মাৰ্কছৰ ক্ষেত্ৰত যদিহে তোমালোকৰ এমসিকিউ দিয়ে এমসিকিউ শেষ হোৱাৰ পিছৰ সংখ্যাটোই বা কুৱেশ্চনটোৱে এনেকুৱা ধৰণৰ কুৱেশ্চন দিয়ে গতিকে এনেকুৱা বিলাক তোমালোকৰ পৰীক্ষাত অহা বুলি আহিছে বুলি তোমালোকে ধৰি লোৱা ঠিক আছে তাৰ পিছত নেক্সট আমি চেপ্টাৰ 1 টো শেষ হৈ গ'ল নেক্সট আমি আহিছো চেপ্টাৰ 2 গতিকে চেপ্টাৰ 2 ত তোমালোকে কোনখিনি চাবা মই তোমালোকক দেখুৱাই দিও অনুশীলনী 2.1 ৰ পৰাটো নাহি কিন্তু অনুশীলনী 2.3 ৰ পৰা আহিব 2.2 ৰ পৰা আহিব অনুশীলনী 2.2 ৰ পৰা তোমালোকে কি কৰিবা এই 1 নম্বৰৰ কোৱেশ্চনখিনি কিন্তু ভালদৰে চাই থবা যিকোনো ধৰা তোমালোকে 1 2 3 বা যিখিনি পাৰা আৰু এইখিনি তোমালোকে চাই থবা তাৰ পিছত 2 ৰ পৰাটো কোৱেশ্চন পাবাই যে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে সংখ্যাবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটা আমাক কি নিৰ্ণয় কৰিব দিছে দ্বিঘাত বহুপদ আমাক নিৰ্ণয় কৰিব দিছে গতিকে ইয়াৰ পৰাটো তোমালোকে কোৱেশ্চন পাবা বুলি ধৰি লোৱা কাৰণ যিকোনো কোৱেশ্চন কাটি দিব পাৰে তাৰ পিছত ইফালে 4 নম্বৰটো দি দিব পাৰে এমসিকিউৰ কাৰণে হা সো এইখিনি তোমালোকে চাই থবা আৰু এমসিকিউ খিনিটো বাৰে বাৰে প্ৰেক্টিস কৰিবা আৰু মই অলৰেডি তোমালোকক ক্লাছ কৰাইছো যদি তোমালোকে ক্লাছটো এটেন্ড কৰা নাই তোমালোকে ক্লাছখিনি এটেন্ড কৰি লবা 14 নম্বৰ কুৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টে হওক বা হাফ ইয়াৰলি ইয়াৰে পৰা তোমালোকে কমন কুৱেশ্চন পাবাই যে যদি বহুপদ kx² + 2x + 3k শূন্য দুটা যোগফল আৰু পূৰণফল তেন্তে আমাক কি উলিয়াব লাগে k ৰ মান উলিয়াব লাগে গতিকে এই কুৱেশ্চনটো তোমালোকে ভালদৰে চাই থবা ঠিক আছে সো এইখিনি তোমালোকে চাবা নেক্সট আমি যেটো চেপ্টাৰ 6 আছে হা চেপ্টাৰ 6 টো তোমালোকৰ পৰীক্ষাত আহিব অনুশীলনী 6.1 আৰু 6.2 ৰ পৰা গতিকে 6.1 ৰ তোমালোকে কি কৰিবা প্ৰথমে যিখিনি সদৃশৰ যিখিনি শৰ্ত আছে সেই সদৃশৰ শৰ্তখিনিটো চাবাই কিন্তু তোমালোকে উপপাদ্য এই দুটা চাই থবা চোৱা যে উপপাদ্য 6.1 আৰু উপপাদ্য 6.2 এই দুটা তোমালোকে কিন্তু চাই থবা ইয়াৰ পৰা যিকোনো এটা তোমালোকে কমন পাব পাৰা যে কোৱেশ্চন আহিব যদি এডাল ৰেখা কোনো এটা চিত্ৰ নাথাকে কিন্তু কুৱেশ্চন আহিব সিধা যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাততে কি হয় বিভক্ত হয় এই কুৱেশ্চনটো কিন্তু তোমালোকৰ ডাইৰেক্ট কমন আহিব এইটো বা এইটো যিকোনো এটা তোমালোকৰ ফাৰ্স্ট ইউনিট টেষ্টত পাবাই যে যদি প্ৰমাণ কৰা যায় যদি এডাল এনেকে কুৱেশ্চন আহিব প্ৰমাণ কৰা যায় যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ কি সমান্তৰাল তোমালোকে এই দুটাৰ পৰা যিকোনো এটা কমন পাবাই তাৰ পিছত আমি নেক্সট আগবাঢ়ো অনুশীলনী 6.2 অনুশীলনী 6.2 ৰ পৰা তোমালোকে 3 নম্বৰ কুৱেশ্চনটো চাই থবা যে যদি lm প্যাৰেলাল cb আৰু ln প্যাৰেলাল cd তেন্তে আমাক প্ৰমাণ কৰিব লাগে যে am/mb ab = an/ad ঠিক আছে এইখিনি তোমালোকে চাবা আৰু 9 নম্বৰ কুৱেশ্চনটো অকমান ইম্পৰ্টেন্ট আছে যে ABCD ট্ৰেপেজিয়ামৰ যদিহে AB বাহুটো DC বাহুৰ সমান্তৰাল আৰু কৰ্ণ দুডাল যদি O বিন্দুত ছেদ হয় তেন্তে আমাক দেখুৱাব লাগিব AO/BO = CO/DO ঠিক আছে এইখিনি তোমালোকে চাবা আৰু এইখিনি তোমালোকেতো সহজ পাইছাই কাৰণ ক্লাছত তোমালোকে বহুত সহজ পাইছিলা কাৰণ এইখিনি তোমাৰ বেছিভাগ থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিলে হৈ যায় হয়নে গতিকে অনুশীলনী 6.2 ৰ পৰাই তোমালোকৰ আহিব বুলি কৈছে গতিকে এইখিনি আছিল তোমালোকৰ অংকৰ কমন
গতিকে নেক্সট তোমালোকৰ কোনটো সাবজেক্ট লাগে তোমালোকে জাস্ট কমেন্টত জনাবা আৰু তোমালোকে ভিডিঅটো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে গতিকে আজিলৈ আহিছো তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দা বেষ্ট বাই বাই টেক কেয়াৰ